হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই এতিয়া শাক বাচিম ৰ'ব। এই কিনি আনিছোঁ। এইকেইটা শাকত 20 টকা দাম। এইকেইটা শাকত 20 টকীয়া দাম, 20 টকা। আৰু এই ধনিয়া এই 3 মুঠাই দিছিলে, মই কৈ 4 মুঠা লৈ আহিছোঁ, 10 টকা। বা ইমান দাম হৈছে ধনিয়া। আৰু মুঠাকেইটাও কি টিকলা দেখিছেনে? আৰু মই এতিয়া শাক বাচিম। আজি শাক ভাজিম ৰ'ব। আৰু আমাৰ জাগাখিনি চাবচোন এবাৰ কেনেকুৱা লাগে হ'ব। আমাৰ তলত সেইবিলাক, সেইটো আৰু বেলেগ মানুহৰ ঘৰ হয়। আৰু আমাৰ ওপৰত আৰু ঘৰ আছে, চাবচোন দেখুৱাই দিম। ওপৰৰ ঘৰ বিষ্ণু মন্দিৰ হয়, আৰু ওপৰত এটা সদায় মন্দিৰ আছে। আমাৰ 2টা মন্দিৰ ঘৰত 2টা মন্দিৰে আছে। আৰু আপোনালোকৰ কি খবৰ জনাব পিছে। আৰু বাকী মই ৰাতিপুৱা স্কুলত থ'ব যোৱাতে শাক কিনিলোঁ। আৰু কিবা লাগিলে মই চব্জি পাতি স্কুলত থ'ব গ'লেই কিনি লৈ আহিম। বাকী তাকে চব্জিৰ দোকান আজি নাই। চব্জিৰ দোকান নাই কাৰণে আছে, পিছত 8:30 বজাত চব্জিৰ দোকান নাহে নহয়, দেৰিকৈ আহে। এতিয়া মই শাক বাচিম, চাই থাকি ঘৰ কাপোৰ যি দেখা পাই আছে সেইটো ওপৰত ঘৰ। তাৰে ওপৰত আৰু ৰাস্তা আছে। ইন্দুৰে গাঁটা খান্দি দেখিছেনে? গোটেই মানে মাটিবিলাক খহাই দিছে ইন্দুৰে। আৰু আমাৰ বিষ্ণু মন্দিৰ কি বনাইছোঁ জানেনে? এইবিলাক কল কাটি কিনে মেলি দিছোঁ ৰ'দত। কাটি যেতিয়া শুকাব তেতিয়া আৰু পুৰি কিনে খাৰ বনাই থৈ দিম। লগে নাখাওঁ, পুৰণা খাৰ আছে আৰু সেইখিনি থৈ দিম আৰু জমা কৰি।